বুলি আশা কৰিছোঁ। তাৰ লগতে আমি যিহেতু নেকি এটা বিদ্যায়তনিক পৰিৱেশত এই আলোচনা কৰিছোঁ, গতিকে ইয়াৰ এটা দীৰ্ঘস্থায়ী শুদ্ধৰ বাবে এটা সমাধানৰ বাবেও আমি এই গোটেই বিষয়বিলাকক বিদ্যায়তনিকভাৱে কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়ে ইয়াত আজি আলোচনা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি বিশেষকৈ শুনিও ধৰণৰ সুবিধা আৰু অসুবিধা বিশেষ আমাৰ এই ধৰণৰ এনভাইৰনমেণ্ট ৰিলেটেড পৰিৱেশ সম্পৰ্কীয় বা বাতৰি দিয়াৰ ক্ষেত্ৰত সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি যাতে এটা ইয়াতকৈও ভাল পৰিৱেশ তন্ত্ৰ আমি গঢ়ি তুলিব পাৰোঁ সেই আশা আমি আগত ৰাখি আমি আজিৰ এই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। মই আমাৰ সকলোকে এই অনুষ্ঠান বিভাগবিলাক বা টেকনলজি ডিপাৰ্টমেণ্টবিলাকে অনুষ্ঠিত কৰে, কিন্তু ব্যতিক্ৰমভাৱে সাংবাদিকতা আৰু যোগাযোগ বিভাগে উদাহৰণ আমি লওঁ ক্লাইমেট চেঞ্জৰ। আমাৰ পলিউশ্যন লেভেল ধৰি লওক এটা পেৰামিটাৰ পলিউশ্যন লেভেল গুৱাহাটীৰ অহা বছৰ এই সময়ত পলিউশ্যন লেভেলটো কিমান হ'ব সেইটো আমি কেইটামান ছায়েন্সৰ পেৰামিটাৰ লৈ পেলাই সিদ্ধান্ত ল'ব নোৱাৰোঁ। তাত হিউমেনিটি ফেক্টৰ এটাও তাত জড়িত হৈ পৰে। কিন্তু আমাৰ যিবিলাক এক্সিষ্টিং যিবিলাক মডেল তাত অকল আমি চাইণ্টিফিক পেৰামিটাৰে ফিট কৰিব পাৰোঁ। কিন্তু এই ডিষ্ট্ৰাপটিভ টেকনলজি অহাৰ ফলত এই মেচিন লাৰ্নিং আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অহাৰ ফলত আমাক এই সুবিধাটো দিছে যে হিউমেনিটি কম্পনেণ্টটো আমি তাত এড কৰিব পাৰোঁ, যাতে আমাৰ মোৰ প্ৰিচাইজ আৰু একিউৰেট মডেল এটা আমি ফিট কৰিব পাৰোঁ। ছ'চিয়েল বিহেভিয়াৰৰ পেৰামিটাৰ আমি সেই মডেলত ফিট কৰিব পাৰোঁ। গতিকে মই ভাবোঁ এই ইণ্টাৰডিচিপ্লিনাৰী ৰোল এটা লৈ পেলাই আমি যদি আগবাঢ়োঁ আৰু সাংবাদিকতাৰ ইয়াত যথেষ্ট গুৰুত্ব এইকাৰণে আছে যে ক্লাইমেট চেঞ্জ এটা আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে আৰু আমি এই
এইফালে ঘূৰি যায় ভিডিঅ' হাই ভলিউম অফ ট্ৰেফিক যেতিয়া আহে এই ধৰণৰ শ্বকিং নেচাৰেল ডিজাষ্টাৰ ৰিলেটেড টু ক্লাইম দোজ উইল বি দ্য প্ৰায়ৰিটি নট দ্য ইন ডেপথ এনালাইচিছ যিটো আগতে মই গেপ বুলি কৈ দিলোঁ যদি আপোনাক লাগে আপুনি ভাল পাইছে শুনি বাট দ্যাট ইজ নট গোইং টু হেপেন বিকজ দেয়াৰ ইজ ন' স্পেচ ইন মাই টেলিভিজন চেনেল দ্যাট কোনে দিব ক'ত পাব somebody has to be deputed for that somebody has to study that thing কোনোবাই জানিব লাগিব পঢ়িব লাগিব 3 দিন 4 দিন এসপ্তাহ লাগিব ইট ইজ নট দ্য থিং মই এটা বস্তু পাহৰি গৈছোঁ এটা পাইন চৰি এই গেপত এটা বস্তু পাহৰি গৈছোঁ দেই চৰি this university or any other university or anything are absolutely disconnected silent কাম কৰে কি হৈ আছে আমি কোনো জানো হয় আমি নাজানো তেওঁলোকে আমাক খবৰ দিব নাজানে otherwise কাৰণে scientific of being late. Actually, it was not an intentional delay. But the problem of being a vice chancellor is that Ramanus Iyer is that he was supposed to be all knowledge. And today, this is my 4th meeting. Actually, you know, initially I had to travel. Go to IISST. Today is the Science Day, so we did something with Indian Institute of Science and Technology. So that was the first program. The second program was in Geography Department. Then third program was in Pandu College because Pandu is also conducting something. So as they are our affiliating colleges, we cannot remain ourselves isolated from them. And this is the 4th program. And after that, বিভিন্ন স্থানত কেৱল ব্ৰহ্মপুত্ৰ বুলি নহয় বিভিন্ন নদ নদীবিলাক যেনেধৰণে শুকাই আহিছে আমি কিছুমান ইণ্টাৰভেনশ্যন কৰিবলৈ গৈ আছোঁ থ্ৰু আৱাৰ চাম প্ৰফেচাৰ্ছ ক্ষুদ্ৰভাৱে কেইটামান স্থানত আৰু ইফ আই মে ইনফৰ্ম আৱাৰ অনাৰেবল এডিটৰ্ছ এণ্ড আৱাৰ এষ্টেইম কলিগছ ফ্ৰম ভেৰিয়াছ মিডিয়া ডিপাৰ্টমেণ্টছ দেট আৰু তেওঁলোকৰ এখন প'ল' গ্ৰাউণ্ড আছে তাত 2খন ক্ৰিকেট ফিল্ড আছে কিন্তু দে ডু নট এলাউ এনি কাইণ্ড অফ আৰ্টিফিচিয়েল হেৰিবিলাক নকৰে আনকি তেওঁলোকৰ প্ৰায় বিল্ডিংবিলাক এচিটো জেনেৰেট কৰে কেনেকৈ মাটিৰ তলৰ পৰা তেওঁলোকে জলবায়ুটো ঠাণ্ডা সাংঘাতিক ধৰণে আমাৰ শক্তি চাহিদাটো বাঢ়ি আহিছে ক্লাইমেট চেঞ্জৰ ওপৰত আমি তেওঁলোকৰ লগত কাম কৰিম আৰু অন ক্লাইমেট চেঞ্জ অন জলবায়ু পৰিৱৰ্তনৰ লগত মেবি দুটা ৱেত আমি IQAC আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট মেডাম আছে গতিকে আমি আপোনালোকৰ সহযোগিতা আমি চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰোঁ আৰু আমি আপোনালোকৰ উই সলিচিট ইউৰ ছাজেশ্যন এই কোৰ্চটো আমি দুটা উপায়েৰে কৰিব পাৰোঁ এটা হ'ল ফিজিকেল মোড আনটো হ'ল মুক্স যিটো মুক্স কোৱা হয় মেচিভ অনলাইন এণ্ড অপেন কোৰ্চ গতিকে উইল নেগোচিয়েট উইথ আৱাৰ সংযোজিত হৈ নেক্সট কথাটো আহিলে ক্লাইমেট চেঞ্জৰ মেজৰ ইম্পেক্ট আমি দেখা পাই আছোঁ চকুৰে মনত আছে নে নাই নাজানো ফ্লাডিং দেন নদীবোৰ শুকাব ব্ৰহ্মপুত্ৰ ওলাইছে চাইনাৰ পৰা গতিকে চাইনাত কি হৈ আছে ৰিচাৰ্চ আমি গম নাপাওঁ সিহঁতে লুকুৱাই ৰাখে কিন্তু গংগা য'ৰ পৰা ওলাইছে সেইটো এৰিয়াত গ্লেচিয়াৰ কিজানি অলৰেডি 20 মিটাৰ নে কিমান আজি যোৱা 3 বছৰ এতিয়াও ৰোল অফ মেডিয়াৰ কথা আহিছোঁ মিডিয়াৰ কাৰণে ক্লাইমেট ডাঙৰ কথা নহয় আজিৰ দিনটো কোন মন্ত্ৰীয়ে এডমিট কৰিছে মিডিয়া মেন কোন মন্ত্ৰীয়ে কাৰ এগেইনষ্টে কি কথা ক'লে কোন পলিটিচিয়ানে কাৰ এগেইনষ্টে কবিতা লিখিলে আৰে বাবা যদি আমি ক্লাইমেট ইফ ইউ আৰ নট এলাইভ ৱৰ্ল্ড ইজ নট আচল কথাটোলৈ আমি অহাই নাই এতিয়াও মিডিয়াৰ ৰোলৰ কথা তেতিয়া আহিব গৈছোঁ আৰু এটা কথা প্ৰব্লেম আছে উই আৰ নট এক্সপাৰ্টছ আমি ৰিচাৰ্চ কৰিব নোৱাৰোঁ দে হয় গতিকে somebody will have to feed us information কিন্তু কোনে কৰিব গতিকে মই একেবাৰে চমুকৈ আমাৰ মিডিয়াই কৰিব পৰাৰ ভিতৰত বৰ্তমান এটা হ্ৰস্বকালীন আৰু অকণমান দীৰ্ঘকালীন বুলি মই ভাবোঁ আজিলৈকে এনেকুৱা এটা প্ৰেছ বিজ্ঞপ্তি নাপালোঁ যে অসমৰ নদী পৃষ্ঠ ৰিভাৰ বেডটো কেনেকুৱা হৈছে গছৰ কি হৈ আছে কি হোৱা নাই না জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ পৰা পালোঁ নে এনভাইৰমেণ্টেল ছায়েন্স ডিপাৰ্টমেণ্টৰ পৰা আজিলৈকে পোৱা নাই এতিয়া আমি সাংবাদিক হিচাপে কি কৰিম সাংবাদিক হিচাপে আমি কি ভাবিব পাৰোঁ যে মই এটা জাষ্ট মোৰ মনলৈ আহিছে এটা বিখ্যাত কবিতা আমাৰ সকলোৰে ওঠত থাকে সাগৰ দেখিছা কবিতাটো দেৱকান্ত মই ভাবোঁ যে সেইটো কমিউনিটি ৰেডিঅ'ৰ ক্ষেত্ৰত যথেষ্ট কম হয় সেইটো এটা আমাৰ ক্ষেত্ৰত অকণমান বাধাৰ নিচিনা হয় হয়তো ৰেছপনচিবল কোনোবা সহায় থাকিলে
কমিউনিটি ৰেডিঅ'সমূহেও পৰিৱৰ্তনৰ পৰিৱেশৰ যি পৰিৱৰ্তন ইয়াত ইতিবাচক কিছু পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰিব। ৰেডিঅ' গোৱালপাৰাই নহয়, বাকী কমিউনিটি ৰেডিঅ'সমূহৰো এনেকুৱা ধৰণৰ মোৰ আৰু আজি মইতো ক'ব পৰা নাই কথা, কাৰণ বহুতখিনি নিজে দেখি এতিয়া এইটো ৰাস্তাৰে যদি কোনোবাই বৰ্তমান ট্ৰেফিক কৰি আছে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ, তেওঁলোকে নিজেই এই পৰিৱৰ্তনটো অনুভৱ কৰিব পাৰিব সেই ৰাস্তাটোৰে গ'লে। এইকাৰণে ধন্যবাদ জনাইছোঁ আপোনাক। আমি এইকাৰণে আপোনাক ক'ব দিছোঁ, কাৰণ কিয় নিউজ ৰেডিঅ' যিখিনি আমাৰ আছে পুৰণা কমিউনিটি ৰেডিঅ' তেখেতসকলে প্ৰগ্ৰেম কৰি আছে, কিন্তু গোৱালপাৰা এটা নতুন এৰিয়া আৰু এই যে ৰাস্তাটোৰ কথা ক'লে, ৰাস্তাটোকে আৰম্ভ কৰি তাতে নতুন ধৰণৰ বহুত ধৰণৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে, গতিকে এই গোটেইখিনিক লৈ গোৱালপাৰা সম্পাদক তথা সম্পাদনা মণ্ডলীৰ সদস্যসকলক সংবাদ মাধ্যমৰ পৰা আধা ঘণ্টা সময় লোৱাটো কিমান টান আমি জানো, আৰু সেই সময়ত সম্পাদনা বিভাগৰ পৰা আমাৰ মাজত 2 ঘণ্টা 2.5 ঘণ্টা আমাক দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ৰিয়েট কৰিবলৈ হ'লে আমি যিকোনো এটা প্ৰাকৃতিক ঘটনা, গৰমত মাটি পানী ওলাইছে, সেইটো আমি কোনোবা এটা কমিউনিটি লেভেলত দিব লাগিব, নহ'লে অন্ধবিশ্বাস এটা দিব লাগিব। এই বিষয়টো আটাইতকৈ ডাঙৰ। এতিয়া মই বিশেষকৈ অসমৰ মিডিয়াৰ প্ৰেক্ষাপটত, অসমৰ ডিজিটেল মিডিয়াৰ প্ৰেক্ষাপটত এই সমস্যাটো মই ব্যক্তিগতভাৱে ফিল কৰি আছোঁ। কেইবাদিনো মই দেখিছোঁ যে ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত ভইচ ফৰ দ্য ভইচলেছ হৈ কাম কৰিব পাৰোঁ। কিদৰে আমি টু ৱে কমিউনিকেশ্যন, তেওঁলোককহে আচলতে আমি প্ৰকৃত শিক্ষাটো দিব লাগিব। তেতিয়াহে এখন ঘৰত যেনেকৈ ঘৰৰ পৰা শিক্ষাটো যায়, তাৰ পাছত সেই শিশুৱে বাহিৰত সমাজৰ ডিউটি দিব পাৰে। কমিউনিটি ৰেডিঅ'ই তেনেকৈ সেই গ্ৰাছৰুট লেভেলত গৈ বিভিন্ন কমিউনিটিত গৈ তেনেধৰণে কাম কৰি এই ক্লাইমেট চেঞ্জৰ পৰা আদি কৰি বিভিন্ন কাম কৰিব পাৰে। আৰু এই ক্ষেত্ৰত মোৰ অভিজ্ঞতা হৈছে, মই আকাশবাণীত 22 বছৰ মই আকাশবাণী গণৰাজ্যৰ অনুষ্ঠানত কাম কৰিছোঁ। তাৰ লগতে এতিয়া কমিউনিটি ৰেডিঅ'ত মোৰ 4 বছৰ মই প্ৰগ্ৰেম এক্সিকিউটিভ হিচাপে কাম কৰিছোঁ। মই বিভিন্ন ফিল্ডত বহুত প্ৰজেক্টত কাম কৰিছোঁ, আৰু যিবিলাকত মই দেখিছোঁ যে সাংঘাতিক এটা ষ্ট্ৰং পাৱাৰ আছে কমিউনিটি ৰেডিঅ'ৰ। কাৰণ এই ৰেডিঅ'টো কিছুমান চেলেঞ্জ আহিছিলে কি, মানে ড'ৰ টু ড'ৰ যেতিয়া মানুহৰ লগত কাম কৰা যায়, তেওঁলোকে ভয় কৰে। ভয় কৰাৰ ফোন আমি 4জন মানুহ যদি যাওঁ, কি কাৰণে আহিছে, যেনে এফেকশ্যন কৰিব লাগিছে বা বিভিন্ন ধৰণৰ তেনেকুৱা চেলেঞ্জবিলাক কিন্তু বহুত আমি ফেচ কৰিছোঁ। গতিকে আমি ডিজিটেল আৰু ইফালেদি ক্লাইমেট চেঞ্জৰ কথাটো এতিয়া আহি গৈছে, গোটেই অলপমান বেলেগ হ'লেও একেটা এতিয়া আমি ক্লাইমেট চেঞ্জৰ কথা ক'বলৈ গ'লে আমি যিটো বতৰৰ ৰেডিঅ'বিলাকে খুব লোকেল লেভেলত খুব ধুনীয়াকৈ প্ৰগ্ৰেম কৰি আছে। কেৱল ক্লাইমেট চেঞ্জ বা এনভাইৰনমেণ্টেই নহয়, হেল্থ ইছ্যুজ, লোকেল ফাৰ্মাৰৰ ক্ষেত্ৰত এনেকুৱা বিভিন্ন ইছ্যু যিবিলাক লোকেল লেভেলত খুব ভালকৈ কাম কৰি আছে। কিন্তু আমাৰ সময় যিহেতু নেকি একেবাৰে চমু চাপি আহিছে, আমি সেইকাৰণে ভাবিছোঁ যে আমি কেৱল এইখন মিটিঙে নহয়, আমি আকৌ অভাৰ টেলিফোন বা গ্ৰুপ হিচাপতে হওক বা ইমেইল হিচাপতে হওক আমি আপোনালোকৰ লগত এটা কণ্টেক্টত থাকিমেই। আৰু এই আমাৰ আজি যি এইখন আমি মিট এটা কৰিছোঁ, তাৰে ৰিজাল্ট কিবা নহয় কিবা এটা আমি উলিয়াম। গতিকে সেইকাৰণে ভাবিছোঁ যে গোটেই আপোনালোকৰ ডিছকাশ্যনৰ পৰা মই 5টামান পইণ্ট মানে নোট কৰিছোঁ। 1 নম্বৰটো হৈছে লেব টু মিডিয়া গেপ। মই মীনাদাৰ পইণ্টটো উচ্চ কৰি ৰাখিছোঁ যে পইচা ক'ৰ পৰা আহিব সেইটো আমি পিছত গ'লে চাম, কিন্তু তাৰ পিছত যিখিনি পইণ্ট লেব টু মিডিয়া গেপ এটা আপোনালোকে কৈছে যে লেবত কি হৈ থাকে মিডিয়াই গম নাপায়, সেই যিটো গেপ আমাৰ হৈ আছে সেই গেপ এটা আমাৰ কিছু। দেন ডাটা চেণ্টাৰ এটা আমাক লাগে, যিটো ৱেব ৰিচোৰ্চ হিচাপে থাকিব পাৰে, কিন্তু ডিজাষ্টাৰ মেনেজমেণ্টৰে হওক বা এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্টৰে হওক বা আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাই হওক, আমি এটা ডাটা চেণ্টাৰ আমি কৰিব পাৰোঁ। তাৰোপৰি আমাৰ এই গোটেই কথাবিলাকত আমি দুটা মানে গুৰুত্ব দিব লগা কথা থাকে। এটা হৈছে যে গ্ল'বেল লেভেলত এনভাইৰনমেণ্টেল ইছ্যুজ, আৰু এটা লোকেল লেভেল। আমি কিন্তু আচলতে আমি লোকেল লেভেলটো বেছি গুৰুত্ব দিব লাগে। আমাৰ এতিয়া প্ৰায়বিলাক পেপাৰতো দেখা যায় বা বিভিন্ন মিডিয়াৰ ওচৰত দেখা যায় যে গ্ল'বেল ইছ্যুবিলাক হাইলাইট কৰে। এতিয়া মানে শুকান অৱস্থা, বানপানী, এইবিলাকৰ ক্ষেত্ৰত যেতিয়া ক'ব পৰা হয়, তেতিয়া আপুনি দেখিব বেছিভাগ ফুটেজেই কিন্তু বাহিৰত। আমাৰ অসমৰ ফুটেজ কম থাকে, বাহিৰৰ ফুটেজ আমি বেছিকৈ পাওঁ। ডিজিটেল মিডিয়াটো এইটো হয় যে বাহিৰৰ ফুটেজ দিবৰ কাৰণে বেছি ইজি। কিন্তু আমি ভাবিছোঁ যে এইটো আমি লোকেল লেভেলৰ ৰিচোৰ্চ কেনেকৈ কৰিব পাৰি সেই কথাটো লৈ পেলাই আমাক গুৰুত্ব দিব লাগে। তাৰোপৰি আৰু এটা হৈছে যে আমাক ৰাইটাৰ লাগে।
কৈছিলে যে ৰাইটাৰ লাগে, আমাক কণ্টেণ্ট ৰাইটাৰ লাগে, ট্ৰেন্সলেটৰ লাগে, আৰু আপুনি কৈছিলে যে আমাক টাৰ্মিনলজিবিলাক লাগে। আৰু এই গোটেইখিনিৰ ওপৰত আমি ভাবোঁ যে আমি এইকেইটা কৰিব নোৱাৰা কাম কৰোঁ। আৰু আজি যিহেতুকে আমাৰ এনভাইৰনমেণ্টেল ছায়েন্সৰ ফালৰ পৰা বাইদেউ আছেই, জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট আমাৰ আছেই, অলৰেডি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক পৰিভাষা এখন আছিলেই। গতিকে আমি সেইখনৰ পৰা আৰু এতিয়া নতুনকৈ যিখিনি আমাৰ দৰকাৰ হ'ব সেইখিনি উলিয়াই পেলাই আমি যদি মিডিয়াৰ কাৰণে এখন হাত পুথিৰ নিচিনাকৈ বনাব পাৰোঁ যে অসমীয়া ভাষাত আমি এই যিবিলাক আমাৰ টাৰ্ম ইউজ হৈ আছে সেই টাৰ্মবিলাকক আমি কেনেকৈ ক'ব পাৰোঁ, সেই টাৰ্মিনলজি এখন আমি সৰুকৈ আমি এখন উলিয়াব পাৰোঁ। মানে এইটোকে আপুনি ডিজিটেল ফৰ্মতো যাব পাৰে। গতিকে সেইটো আমি ইমিডিয়েটলি কৰিবই পাৰোঁ। আৰু তাৰোপৰি আমি এটা কণ্টেণ্ট ৰাইটাৰৰ কাৰণে বা ট্ৰেন্সলেটৰৰ কাৰণে আমি যদি পাৰোঁ আমি সেই কামটো এটা আৰম্ভ কৰিব পাৰোঁ। আৰু যিটোৰ কাৰণে আমি কৈছিলোঁ যে এটা 1 ক্ৰেডিট বা 2 ক্ৰেডিট যিটো ট্ৰেন্সলেশ্যন কণ্টেণ্ট ৰাইটিং এই যিটো বেছিক কনচেপ্ট, এই বেছিক কনচেপ্টখিনি আমি ব্যৱহাৰ কৰোঁ। এনিৱে আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিসকলক আজি আমি কথা কোৱাৰ সুবিধা দিব নোৱাৰিলোঁ সময়ৰ তাগিদাৰ কাৰণে, কিন্তু তেওঁলোকৰ পৰাও আমি ভৱিষ্যতে কথা পাতিম বুলি আশা কৰিছোঁ। আমাৰ আৰু 2টা প্ৰগ্ৰেম লাইন আপ হৈ আছে অহা 7, 8 আৰু 9 মাৰ্চত। আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে 6 বছৰ বা চিনেমাৰ লগত জড়িত মানুহ আমাৰ ইয়াত উপস্থিত হ'বই। আপোনালোক সকলোকে আমি সেই অনুষ্ঠানটোলৈকেও নিমন্ত্ৰণ জনাইছোঁ। তাৰ উপৰি আমাৰ অহা 20 আৰু 21 তাৰিখে ডিজাষ্টাৰ মেনেজমেণ্টৰ লগতে আমাৰ অন্য এটা ৱৰ্কশ্বপ থাকিব। গতিকে সেই ৱৰ্কশ্বপৰ কাৰণেও আমি আগতীয়াকৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু মই মোৰ এই যিখিনি আপোনালোকৰ লগত কথা পতাৰ যিখিনি মডাৰেশ্যন এই কৰ্মটো মই সামৰিছোঁ। ধন্যবাদ জনাইছোঁ।